ইয়াতে নতুন এখন গাঁও পঞ্চায়ত হৈছে আৰু এইটো বহু পুৰণা দাবী আছিলে এই নৈপৰীয়া অঞ্চলৰ নিজৰ এটা গাঁও পঞ্চায়ত লাগিবলৈ। আগত ইয়াত চিমেণ্টমুখ আছিলে, তাৰে আৰু চিমেণ্টমুখৰ পৰা এডোখৰ আৰু চমকঙৰ এডোখৰ নৈপৰীয়া অঞ্চলক লৈ এটা চেঙাজান নতুন গাঁও পঞ্চায়ত হৈছে। আজি গাঁও পঞ্চায়ত হোৱাৰ কাৰণে তেখেতসকলক শুভেচ্ছা জনাব আহিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ নতুন গাঁও পঞ্চায়ত দিয়াৰ কাৰণে। আৰু মই চাইছোঁ আজি বহুত ফূৰ্তি ৰাইজৰ, আৰু এইকাৰণে ইয়াতে আগত গণশক্তিৰ ইয়াত কমিটি নাছিলে, সেইকাৰণে তেখেতসকলে আজি এটা ইয়াতে শাখা সমিতি এটা গঠন কৰিছে এই পঞ্চায়তক লৈ। তাৰ কাৰণে যিসকল আজি নিৰ্বাচিত হৈছে সিহঁতক নতুন ধন্যবাদ জ্ঞাপন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা দিনবোৰত এই অঞ্চলটোক আগবঢ়া অঞ্চল হিচাপে আমি নেতৃত্ব দি লৈ যাব লাগে। আৰু কিছু ডেভেলপমেণ্ট কাম কাজ ইয়াত হৈ আছে, আৰু আমি ইয়াতে বানপানী গৰাখহনীয়া কেন্দ্ৰ কৰি যিখিনি কাম কাজ হ'ল ৰাইজক অৱগত কৰিছোঁ। আগত নহ'লে এইটো বহুত গৰাখহনীয়া আগতে আমাক দিগদাৰ কৰিছিলে। চাবলৈ গ'লে একেবাৰে ডিব্ৰুগড়ৰ পৰা পানীটো আহি খুন্দা ইয়াতে মাৰিছিলে। বহুত বছৰ আগতে আমি ৰখাব পৰা নাছিলোঁ, কিন্তু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াত যোৱা 5-6 বছৰে আমি ৰখাই দিছোঁ খহনীয়াটো। এতিয়া খহনীয়া ভাৰ্চুৱেলি নাই বুলি ক'লেও ভুল নহ'ব। আৰু যিখিনি অলপ অলপ বাকী আছে সেইখিনি এইবাৰ নতুনকৈ চেংচন হোৱা কথা আছে। বানপানীৰ পাছতে আমি নতুন চেংচন পাম। আমি 17.5 কোটি টকা পোৱা কথা আছে, সেইটোৰে আমি বাকী যিখিনি বানপানী গৰাখহনীয়া সমস্যা আছে সমাধান কৰি পেলাব পাৰিম। আৰু এটা ৰাস্তা ইতিমধ্যে চিমেণ্ট নদীৰ ওপৰত ইয়াৰ পৰা একদম কুলি বজাৰ হৈ চিমেণ্টমুখ আৰু চেঙাজান এনেকৈ একেবাৰে, তেতিয়া কি হ'ব, ইয়াত যদি দলং এটা হৈ ৰাস্তা হৈ যায় ইয়াৰ পৰা ডাইৰেক্টলি মানুহে ইয়াৰ পৰা চিমেণ্টমুখ হৈ কুলি বজাৰ হৈ ডাইৰেক্টলি দেউৰিঘাট বগীবিল যাব পাৰিব, ডিব্ৰুগড় যাব পাৰিব। এইটো প্ৰপ'জেল দিয়া আছে, এইটো হোৱাৰ সম্ভাৱনা আছে। আৰু আমাৰ যিখিনি মাটিৰ সমস্যা আছে ইয়াতে ফৰেষ্টৰ সমস্যা, পিজিআৰ সমস্যাৰ পৰা আৰম্ভ কৰি ছাৰ্ভে নোহোৱা গাঁৱৰ সমস্যাৰ পৰা জলদিবুৰি সমস্যা পায়, এই সমস্যাবোৰ দূৰ কৰাৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে পদক্ষেপ লৈছে, অৱগত কৰিলোঁ। আৰু তাৰ ওপৰঞ্চি এই এটা দুৰ্গম আমাৰ পঞ্চায়ত, ইয়াৰ পৰা মানুহে এতিয়া আমাৰ CC বৰগাংগৈ মাটিৰ কাম কাজ বা BD অফিচৰ কাম কাজ কৰিবলগীয়া হৈছিলে। নতুনকৈ এইটো সমষ্টি হোৱাৰ পাছত জোনাইলৈ যাবলগীয়া পৰিস্থিতি হ'লেহেঁতেন, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ কাৰণে ইয়াতে ডিমৌত নতুনকৈ আমাৰ ডেভেলপমেণ্ট ব্লক এটা হৈছে। মই ভাবোঁ যে এতিয়া বহুত মানুহৰ কাম কাজবোৰ সহজ হ'ব, ওচৰ হৈ গৈছে। তাৰ কাৰণেও মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই চাইছোঁ এইখিনি যেনেকৈ কাম কাজ আগবাঢ়িছে, এটা হ'ল বৃহত্তৰ ডেভেলপমেণ্ট, তাৰ ওপৰত যে সাধাৰণ মানুহক সহায় কৰাৰ কাৰণে যিখিনি কাম কাজ এইখন চৰকাৰ লৈছে, ৰাইজ উৎফুল্লিত। আৰু মই আহ্বান জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি আৰু ইয়াৰ বড়ো সমাজ আছে, বড়ো জাতীয় সংগঠন আৰু UBPO চবেই আমি লগ খাই ইয়াতে আমি একেলগে এইবাৰ যুঁজটো যেতিয়া দিম, মই ভাবোঁ যে ইয়াত কোনো বিৰোধী পক্ষৰ কোনো অস্তিত্ব নাই। আৰু মই ভাবোঁ যে 10টাৰ ভিতৰত 10টাই আমি এইবাৰ জিকিম। জোনাই সমষ্টিত কিমানমান পঞ্চায়ত গঠন কৰিব? ইয়াততো আমাৰ 24টা GP আছে, 24টা GP 240টা ৱাৰ্ড আছে। এতিয়া যিখিনি ৰিপৰ্ট আহি আছে বহুত ৱাৰ্ডত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিম। জিলা পৰিষদ 4টা আছে, আৰু সেই মৰ্মে এতিয়া কাউন্সিলাৰ আমাক AP লাগিব, আমাক 24জন। এনেকৈ আলোচনাবোৰ চলি আছে। কাইলৈৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি, UBPO আৰু য'ত আমাৰ AGP আছে, AGP লগত আলোচনা হৈ আছে, চবেই মিলি যেতিয়া আলোচনা কাইলৈৰ ভিতৰত হৈ যাব, মই ভাবিছোঁ প্ৰায়ভাগ 100%ই আমি একেলগে মিলি খেলি। আজি আমাৰ প্ৰায় 200জনীয়া এখন আমাৰ শাখা শক্তি সমিতি আজি ইয়াতে এই অধিৱেশনত প্ৰথম বাৰ্ষিক অধিৱেশনত গঠন হৈছে। আৰু আমাৰ এই চেঙাজানৰ যি নৱগঠিত চেঙাজান পঞ্চায়তৰ খুব বচা মুৰব্বীসকলক লৈ পিনি প্ৰত্যেকখন গাঁও বা প্ৰত্যেকটো ৱাৰ্ডৰ মুৰব্বীসকলক লৈ আজি 200জনীয়া সমিতিখন গঠন কৰা হৈছে। ইয়াতে আপোনাৰ কৃষক শক্তি, শ্ৰমিক শক্তি ইয়াৰ লগতে সংযোজন হৈ আছে। লগতে আৰু 200গৰাকী সদস্যালৈ এখন নাৰী শক্তি সমিতিও গঠন ইয়াতে আজি কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ খুব তীব্ৰ গতিৰে তেখেতলোকে নিজৰ দলীয় কাম কাজসমূহ আগবঢ়াই নিব। আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আহিছে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপোনাৰ আমাৰ চেঙাজান পঞ্চায়তটোৰ গণশক্তিৰ কবলত থাকিব, আৰু তাৰ প্ৰচেষ্টাৰে আজি কাম অব্যাহত আছে আৰু কাম চলি থাকিব। আজি আৰম্ভণি হৈছে, আজিৰ পৰা আৰু তীব্ৰ গতিৰে কাম চলি যাব। কিমানখন ৱাৰ্ড দখল কৰা? আমিতো আমাৰ 10খনে ৱাৰ্ড আমাৰ কবলতে আছে বুলি আমি ক'ব পাৰোঁ, স্পষ্ট কথা। আৰু তেনেধৰণে কাম কাজ হৈ আছে। আজি দেখিছে, আজি প্ৰায় 2000 মানুহ ইয়াত উপস্থিত হৈছে। আমি কিছু লোকক আসনৰ ব্যৱস্থা কৰিবও পৰা নাই, 2000 আসন ব্যৱস্থা কৰিছিলোঁ, তাৰো ভৰ্তি হৈ আশে পাশে মানুহ থিয় হৈ আছে, আজি দেখিছে সকলো। গতিকে ৰাইজে
গণশক্তিক ছাপোৰ্ট কৰিছে, ৰাইজে গণশক্তিক ভাল পাইছে, ৰাইজে গণশক্তিক লৈ আগুৱাই আহিছে। গণশক্তিৰ দ্বাৰাই চেঙাজানৰ উন্নয়নৰ দিশটো আগুৱাই নিম বুলি ৰাইজে সংকল্পবদ্ধ। গতিকে এই সংকল্পবদ্ধ লৈ আজি অধিৱেশন খুব সফল সমাপ্তি হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।